বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলিউট, নীতিশ কুমাৰ ডাঙৰীয়াক চেলিউট জনাইছো। বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে টানি পেলাই মুখৰ পৰ্দা খুলি দিছিলে, সেয়া তেখেতে ভাল কাম কৰিছে। মুখ কেলে ঢাকি ৰাখিব, মই নিজে আচৰিত হওঁ। সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 চাৰ্চ কৰক, আপোনালোকে গুগলত চাৰ্চ কৰক, ইংলিছত পঢ়কচোন। মহিলাই কেতিয়াও মুখত কাপোৰ লৈ ফুৰিব নাপায়। সেইটো একদম জেহাদী চিন্তাধাৰা হয়। মোস্তফা কামাল আজাৰী, তোক কৈছো, তই যে ইমান হেৰি কৰি আছ, তোৰ ছোৱালী এটা আছে, এটা না দুটা তোৰ ছোৱালী আছে, তোৰ ছোৱালী দি দেচোন নীতিশ কুমাৰ তাত মাদাৰচোত। হে, তই এটা মুছলমান হৈ পেলাই মুছলমানৰ নামত বদনাম কৰ, চেলুট জনাইছ। তোৰ ঘৰত মা ভনী নাই নেকি? তোৰ ছোৱালীক দি দেচোন নীতিশ কুমাৰ তাত। কেলা কুকুৰৰ পালে, তোক যদি সন্মুখত পালোহেঁতেন চেণ্ডেলে কোবালোহেঁতেন মাদাৰচোত। তোক যদি সন্মুখত পালোহেঁতেন চেণ্ডেলে তোক কোবালোহেঁতেন। হা, তই মুছলমান, তই আজাৰী, তোক আজাৰী বুলি কয় মাদাৰচোত, তই আজাৰী। কেলা তোৰ ছোৱালীটো দি দেচোন, ইমান হেৰি কৰিব নালাগে, বেলেগৰ ছোৱালীলৈ কৰিব নালাগে, তোৰ ছোৱালীটো দি দেচোন, তোৰ ছোৱালীটো অপেন খুলি দেচোন, হিন্দু মানুহৰ তাত দি দে তোৰ ছোৱালীটো। এটা মুছলমানে বেয়া নাপায়, তোৰ ছোৱালীটো দি দে নীতিশ কুমাৰ তাত। তোৰ ছোৱালী আছেতো, ছোৱালী নাই তোৰ বোৱাৰী দি দে, তোৰ বোৱাৰী নাই তোৰ মাক দি দে। মাদাৰচোত, মুছলমানক লৈ হেৰি কৰি থাকো, তই মুছলমান নেকি? তোৰ নাম আজাৰী হয়। কেলা চুট মাৰানি হত